কি দুশ্মনী আছিল জুবিন বাবাৰ লগত বা গৰিমা মাৰ লগত ইমান বেয়াকৈ নমস্কাৰ মই জুবিন বাবাৰ ছোৱালী কাজলী কৈছোঁ আজি বিশেষকৈ এটা ব্লগ লৈ আহিছে সেইটো হৈছে কিছুমানে জুবিন বাবা ঢুকোৱাৰ পিছতো শান্তি পোৱা নাই জুবিন বাবা নাইকিয়া হৈ যোৱাৰ পিছতো ইহঁতে শান্তি পোৱা নাই এতিয়া ইহঁতে কি কৰিছে গৰিমা মাক টাৰ্গেট কৰিছে আপোনালোকে এতিয়া ৰিলছ চাওঁতে দেখি পাব পাৰে নিউজবিলাক চাওঁতে দেখি পাব পাৰে বিশ্বদেৱ কলিতা বুলি যিটো কলিতা মানে অসমীয়াই হ'ব যিটো বিশ্বদেৱ কলিতা বুলি ইমান বেয়াকৈ লিখিছে এতিয়া গৰিমা মাকো নাইকিয়া কৰি দিব বুলি কমেণ্টছত লিখা আছে ইমানে মানুহৰ হিংসা পাপ ভৰি আছে নে ইমানে মানুহপতা নাইকিয়া হৈ গৈছে নেকি আমাৰ সেই পৃথিৱীত মানে যিজন মানুহ ফিজিকেলি জীয়াই আছে আত্মই বাবে মৰি গ'ল হাজবেণ্ড নাইকিয়া হৈ যোৱাৰ পিছত মানুহে জীয়াই থাকিব পাৰে জানো যেনে তেনে যিটো সংসাৰখন আকৌ আগবাঢ়িবৰ কাৰণে চেষ্টা কৰিছে পাপাৰ যিটো আদৰুৱা কামখিনি সবখিনি কৰি যাব মায়ে চেষ্টা কৰিছে এই এনেকা মোমেণ্টত যিটো একেবাৰে ভাঙি পৰিছে তাক সাহস দিব লাগে এটলিষ্ট দুশ্মন নহ'লেও মানসিক হিচাপে সাহস দিব পাৰে এই তাত আকৌ কমেণ্টছ লিখিছে মানুহে কি বুলি নাইকিয়া কৰি দিব পাৰে আপোনালোকে যদি ইমানে হিংসা ভাব আছিলে কাৰোবাৰ যদি আপোনাৰ মানুহক আপোনাক যদি হেনেকা ক'লে কেনেকা লাগিলে হয় আপোনাৰ পৰিয়ালৰ যদি কোনোবা নাইকিয়া হৈ যোৱাৰ পিছত কোনোবাই যদি আপোনাক এনেকা কমেণ্ট কৰিলে আপোনাকো নাইকিয়া কৰি দিব পাৰিম বুলি নাইকিয়া কৰি দিম বুলি টাৰ্গেট কৰিলে আপোনাক কেনেকা লাগিলে হয় এতিয়া দুখ মোমেণ্টত আমি ইজনে সিজনক সাহাৰা দিব লাগে আৰু সান্তনা দিব লাগে সান্তনা বাদ দি উল্টা আগবাঢ়ি যাওক বুলি ক'ব লাগে যিটো দুখত সোমাইছে তাৰ পৰা উঠি আহক বুলি আশীৰ্বাদ কৰিব লাগে কিন্তু এই বিশ্বদেৱ কলিতা বুলি যিজন মানুহ আছে তাৰ ওচৰত মানসিক মানুহ মানে কি দুশ্মনী আছিল জুবিন বাবাৰ লগত বা গৰিমা মাৰ লগত ইমান বেয়াকৈ যে লিখিছে কিহৰ দুশ্মনী এই হিংসা হৈছে নেকি সব অসমৰ মানুহখিনি মৰম যাচিছে বুলি হিংসা হৈ গৈছে নেকি মোকতো হিংসা কৰে মানুহবিলাকে এই গৰিমা মাকো এৰিব পাৰে নাই কিছুমানে মাক স্লেং লেংগুৱেজ ইউজ কৰিছে কিছুমানে এতিয়ালৈকে গৰিমা মা কোন সেইটোৱে চিনি নাপায় মানে কি হৈছে আপোনালোকে এনি টাইম ছ'চিয়েল মিডিয়াত এক্টিভ থকা মানুহ এনি টাইম ছ'চিয়েল মিডিয়া স্ক্ৰল কৰি থকা ইমানখিনি হৈ যোৱাৰ পিছতো ইমান স্লেং লেংগুৱেজ ইউজ কৰিব পাৰিছে আৰু নাইকিয়া কৰি দিব পাৰিম মানে এনেকুৱা মানুহক একশ্যন নোলোৱাকৈ কি কৰিছে চৰকাৰে এনেকুৱা মানুহক বিচাৰি একেবাৰে একশ্যন ল'ব লাগে একেবাৰে সেইটো হত্যাকাণ্ড চেষ্টা হয় সেইবিলাক কথাবোৰ স্লেং লেংগুৱেজবোৰ আৰু একফালে পৰা হত্যাকাণ্ড চেষ্টা বুলি ক'ব পাৰে আমি সেইটো কথা তো সেনেকা মানুহক খোলা আমি ফুৰিব দিছে আজি ক'ব পাৰিছে কাইলৈ ই কৰিবও পাৰিব আজি যদি লিখিব পাৰিছে হাতেদি কাইলৈ এই হাতেদি কৰিবও পাৰিব ই গতিকে সেনেকা মানুহক এনে অপেনলি এৰি দিছে কেলে সেনেকা মানুহক বিচাৰি ওলোৱা নাই কেলে এনেকা মানুহক কিছুমানে প্ৰটেষ্ট জুবিন বাবাৰ ন্যায়ৰ বাবে থিয় দিয়াৰ বাবে সিহঁতক জেলত ভৰাই দিছে এনেকা মানুহবিলাকক জুবিন বাবাৰ ঘৈণীয়েক যিটো নিজৰ মানে কি বুলি ধৰ্ম পত্নী মোৰ মা বুলি কওঁ তাক সেনেকা ইমান বেয়াকৈ আপোনালোকৰ যদি জুবিন বাবা ভগৱান আছিলে তেনেহ'লে মাও আপোনালোকৰ ভগৱানে হয় গৰিমা মাও আপোনালোকৰ ভগৱানে হয় আপোনালোকে কৃষ্ণক ভগৱান বুলি মানে কৃষ্ণৰ পত্নীক আপোনালোকেও ভগৱান বুলি মানিব হয়নে তো সেনেকা মানুহক যদি আপোনালোকে জুবিন বাবাক যদি আপোনালোকে ভগৱান হিয়াৰ আমঠু বুলি মানে তেনেহ'লে সেনেকা নাইকিয়া কৰি দিব পাৰে আপোনালোকৰ ভগৱানক ফিজিকেলি নাইকিয়া কৰি দিব পাৰিম বুলি ধমকি দিয়া মানুহক এনেকা কথা লিখা মানুহক আপোনালোকে এনে এৰি দিছেনে একো একশ্যন নোলোৱাকৈ চকু মজি আছেনে অসমৰ ৰাইজবিলাক বা গভৰ্ণমেণ্টবিলাক কিহৰ কাৰণে চবে মোজা নাই কিন্তু চবে মাতিছে ওলাই আহিছে কিন্তু এতিয়ালৈকেও বহুত মানুহে নিজানভাৱে বহি আছে একো কোৱা নাই সেনেকা মানুহক বিচাৰি ওলোৱা নাই সেনেকা মানুহক জেলত দিয়া নাই এতিয়ালৈকে কিহৰ বাবে না ভাল পাইছে নেকি অসমৰ মানুহবিলাকে বা গভৰ্ণমেণ্টে ভাল পাইছে নেকি গভৰ্ণমেণ্টে সেইটোৱে বিচাৰে নেকি গৰিমা মা নাইকিয়া হৈ যাওক বুলি কাৰণ এতিয়ালৈকে একো একশ্যন লোৱাটো মই দেখি পোৱা নাই বা আমি দেখি পোৱা নাই তাৰ বাবে একশ্যন লৈছে বুলি তো মোৰ ফালে পৰা অনুৰোধ আছে যিমান পাৰে যদি আপোনালোকে সঁচাকৈ জুবিন বাবাক হিয়াৰ আমঠু বা ভগৱান বুলি মানিছে তেনেহ'লে ভগৱানৰ পত্নী যোনিও ভগৱানহে হয়
তেতিয়াহ'লে ভগৱানৰ পত্নীক সেনেকা ধমকি দিলে আপোনালোকে হেনে চাই থাকিব নেকি? গতিকে মই বিচাৰোঁ আপোনালোকে একশ্যন লওক বুলি। নহ'লে আজি লিখিব পাৰিছে, ক'ব পাৰিছে, কাইলৈ সেই কৰিও দিব। তো সেইখিনি মোৰ অনুৰোধ থাকিল। আশা কৰোঁ আপোনালোকে বুজি পাইছে বুলি। আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে যোনে লিখিছে সিও গম পায় কাৰ কাৰণে কৈছোঁ, আৰু সিও অতি সোনকালে এৰেষ্ট যেন হৈ যায়। ধন্যবাদ।